নমস্কাৰ মই মনোজ কুমাৰ হাজৰিকা তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ যোৱা 22 এপ্ৰিল তাৰিখে কাশ্মীৰৰ পেহেলগাম অঞ্চলত যেনেদৰে ইছলামিক সন্ত্ৰাসবাদীয়ে 28 জন ভাৰতীয় লোকক বিশেষকৈ হিন্দু সনাতনী ধৰ্মাৱলম্বী লোকক নিৰীহভাৱে অতি বৰ্বৰতাৰে হত্যা কৰিলে তাক গৰিহণা দিয়াৰ কোনো ভাষা নাই। কিন্তু এজন ভাৰতীয় নাগৰিক হিচাপে এটা কথা নিজেই ভাবি পেলাই গৌৰৱান্বিত হৈছোঁ যে তাৰ পিছত আমাৰ ভাৰত চৰকাৰে যি প্ৰত্যাক্ৰমণ চলালে আৰু সেই যিবিলাক ঘাটি জেইছে মহম্মদৰ যিবিলাক ঘাটি মাছুদ আজাৰৰ যিবিলাক ঘাটি লস্কৰ তৈয়বাৰ যিবিলাক ঘাটি পাকিস্তানত আছিল য'ত সৃষ্টি কৰা হয় ইছলামিক সন্ত্ৰাসবাদীসকলক ধৰ্মৰ কথা কৈ পেলাই তেওঁলোকক মানৱ বোম হিচাপে মানৱ সমাজলৈ যি আখৰিক অত্যাচাৰ কৰিবলৈ পঠায় সেই ঘাটিসমূহক আমাৰ ভাৰতীয় সেনাই একে নিঃশেষ কৰি পেলালে। লগতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এই যে প্ৰত্যাক্ৰমণ কৰা হ'ল 22 এপ্ৰিলৰ পিছত আৰু সেই প্ৰত্যাক্ৰমণৰ নাম দিয়া হৈছে অভিযানৰ নাম দিয়া হৈছে অপাৰেশ্যন সিন্দুৰ যাক কোৱা হয় হিন্দীত সিন্দুৰ বুলি। আৰু ইয়াৰ গুৰুত্বটো এইটোৱেই যিহেতু ইছলামিক সন্ত্ৰাসবাদীসকলে বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলক নাম সুধি নিজ পত্নীৰ সন্মুখত যিদৰে স্বামীসকলক হত্যা কৰিছিলে তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে ভাৰত চৰকাৰে অপাৰেশ্যন সিন্ধু অভিযান আৰম্ভ কৰিছিল। আৰু এটা উল্লেখনীয় কথা এইটোৱেই যে এই অপাৰেশ্যন সিন্দুৰত যি দুগৰাকী নাৰীয়ে অংশগ্ৰহণ কৰিছিলে নেতৃত্ব প্ৰদান কৰিছিলে তেওঁলোকৰ এগৰাকী হৈছে ভূমিকা সিং আৰু আনগৰাকী হৈছে ছফিয়া কুৰেশ্বি। আৰু এইটো কথাই আৰু এটা কথা প্ৰতিপন্ন কৰে যে ভাৰত এতিয়াও এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। আৰু আটাইতকৈ ডাঙৰ কথা যে যি ধৰণে ভাৰতে আক্ৰমণ কৰিছে সেই ঘাটিসমূহত য'ত লক্ষ্য কৰিছে তাতেই নষ্ট কৰিছে সেই ঘাটিসমূহে নষ্ট কৰিছে, কিন্তু পাকিস্তানৰ সাধাৰণ নাগৰিকৰ কোনো ক্ষতি কৰা নাই, সৈনিক সামন্তৰো কোনো ধৰণৰ ক্ষতি হোৱা নাই ইয়াৰ পৰা। আচলতে সেইবাবে পাকিস্তানৰ নিচিনা এখন চৰকাৰে আমাৰ ভাৰত চৰকাৰক ধন্যবাদ দিব লাগে, কাৰণ তেওঁলোকেও এই সন্ত্ৰাসবাদৰ লগত বহুত দিনৰ পৰা যুঁজি আছে। কিন্তু কি ক'ব তেওঁলোকৰ মূৰ্খামি এইটোৱেই যে তেওঁলোকে সদায় সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আহিছে, ইছলামিক সন্ত্ৰাসবাদীৰ দৰে সংগঠনসমূহক তেওঁলোকে সদায় ৰক্ষণাবেক্ষণ দি আহিছে। তাৰ আমি ভিডিঅ' ফুটেজ ইতিমধ্যে আমি লাভ কৰিছোঁ। কিন্তু এই কথাটো আকৌ এবাৰ কওঁ যে এই আক্ৰমণৰ পাছত যিদৰে বিশ্ববাসীক জনাই দিয়া হ'ল যে হিন্দু সনাতনী ধৰ্মৰ লোকসকলক বা ভাৰতীয় লোকসকলৰ ওপৰত যদি এনেদৰে অত্যাচাৰ কৰা হয় তেতিয়াহ'লে সেই কথা গ্ৰহণযোগ্য নহ'ব আৰু ইয়াৰ পৰিণাম কিন্তু বিষম হ'ব। সেইটো আমাৰ মোদী চৰকাৰে দেখুৱাই দিলে বিশ্ববাসীক, আৰু সেইকাৰণে চবে কয় মোদী হে তো মুমকিন হে। ধন্যবাদ।